হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। এতিয়া ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত আমি বহুতো ডিফিকাল্টি পাওঁ, নহয় জানো? কাৰণ আমি কিছুমান সৰু সৰু বস্তু নাজানো বা সৰু সৰু বস্তু কিছুমান আমাৰ শিকিবলৈ কেতিয়াবা ৰৈ যায়। তাৰে ভিতৰত এটা হ'ল দুটা ইম্পৰ্টেণ্ট ভাৰ্ব ফৰ্ম, যিটো তাক কোৱা হয় জেৰাণ্ড আৰু ইনফিনিটিভ। চ' আজিৰ ক্লাছত আমি জেৰাণ্ড আৰু ইনফিনিটিভ কি হয়, কেনেকে ব্যৱহাৰ কৰা যায় আৰু লগতে কেইটামান এক্সাম্পল সহিতে ইয়াক বুজিবলৈ চেষ্টা কৰিম। গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ আমাৰ আজিৰ ভিডিঅ'টো। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহিবাত ছায়েন্সৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ আৰু গ্ৰামাৰ 0 to 100 বেটছৰ আন এটা ইম্পৰ্টেণ্ট ক্লাছ আপোনালোকৰ কাৰণে লৈ আনিছো। এই ক্লাছটোৰ নাম হ'ল জেৰাণ্ড এণ্ড ইনফিনিটিভ। ঠিক আছে, এতিয়া এই শব্দকেইটা আপোনালোকে হয়তো কৰবাত নহয় কৰবাত পাইছে। গ্ৰামাৰৰ যেতিয়া বাকী ক্লাছ বিলাক চাইছে, নিশ্চয় জেৰাণ্ডৰ নামো শুনিছে আৰু ইনফিনিটিভৰ কথাও আপোনালোকে শুনিছে। এতিয়া জেৰাণ্ড আৰু ইনফিনিটিভ একচুৱেলি হয় কি, কেনেকে ব্যৱহাৰ কৰে, সেইখিনি আমি আজিৰ ক্লাছটোত শিকিম। চ' প্ৰথম আমি জেৰাণ্ডৰ বিষয়ে পঢ়িম। হোৱাট ইজ এ জেৰাণ্ড? ঠিক আছে, স্ক্ৰীনখনত যিটো লিখা আছে চাওক। A gerund is the ing form of a verb that functions as a noun in a sentence. মেইন কথা হ'ল ing form বুলি কৈছে। এতিয়া জেৰাণ্ড বুলি ক'লে আমি ing form বুলি বুজি পালো, কিন্তু এটা কথা চাওক, যেনে আমি যদি এটা সেন্টেন্স লিখো ইয়াতে, যেনে he is working, ইয়াতেওতো verb plus ing হৈছে, নহয় জানো? ইয়াতেওতো ing form ব্যৱহাৰ কৰা হৈছে, কিন্তু এইটো জেৰাণ্ড হ'বনে? এইটো জেৰাণ্ড নহয়। কিয় নহয়? কাৰণ ইয়াতে কি কৰা হৈছে, এটা প্ৰপাৰ সাবজেক্ট আছে, এটা বি ভাৰ্ব আছে, আৰু কি কৰা হৈছে, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ গঠন অনুযায়ী মেইন ভাৰ্বৰ লগত আইএনজি হৈছে, অৰ্থাৎ কোনোবা এজন মানুহে কাম কৰি থকা বুজাইছে। হল? তেতিয়া এনেকুৱা ক্ষেত্ৰত আইএনজি লগ হলে এইটো জেৰাণ্ড নহয়। চ' জেৰাণ্ড হব লাগিলে কি হব লাগিব? Gerund is the ing form of a verb that functions as a noun in the sentence. এই সেন্টেন্সটোত যদি নাউনৰ নিচিনাকে ফাংচন কৰে, অৰ্থাৎ নাউন মানে নাউন হল কিবা এটা বস্তু যিটো কেতিয়াবা নাম হব পাৰে, কিবা এটা কাম হব পাৰে, হয় নে নহয়? এইটোক নাউন বুলি কয়। নাউন কেতিয়া হয়? এতিয়া হি ইজ ৱৰ্কিং, ঠিক আছে। এতিয়া এইটোকে যদি আমি এনেকে কওঁ, যেনে কেনেকে কম বোলে, working is his passion. এতিয়া কি হৈছে, এতিয়া ৱৰ্কিংটোৱে জাষ্ট কাম কৰাৰ যিটো অৱস্থা, সেই অৱস্থাটোক কি কৰিছে, বৰ্ণনা কৰিছে। ঠিক আছে, এই সেন্টেন্সটোৱে কোৱা নাই যে তেওঁ কাম কৰি আছে বা কাম কৰি থাকিব, অৰ্থাৎ কাম কৰি থকা বুজোৱা হোৱা নাই। জাষ্ট কৈছে যে কাম কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো তেওঁৰ পেশন, সেই প্ৰচেছটো তেওঁৰ যেনিবা হেবিট, বা এই প্ৰচেছটো তেখেতে ভাল পায়, ফলো কৰে। ঠিক তেনেকুৱা সেন্টেন্স আৰু আপোনালোকে পাইছে, যেনে কেনেকুৱা বোলে, সুইমিং, ইয়াতে সুইমিং বুলি কওঁতে কি কৰা যোৱা নাই, সাঁতোৰা কামটোৰ কথা কোৱা হৈছে কেৱল, কোনোবাই সাঁতুৰি থকাৰ কথা কোৱা হোৱা নাই। সুইমিং ইজ আ গুড এক্সাৰচাইজ। এতিয়া চাওক, এইটো বাক্যত কি হৈছে, আনলাইক দিছ সেন্টেন্স, এইটোৰ নিচিনাকে নহয়, বাকী বাক্য দুটাত চালে আপোনালোকে গম পাব যে অনলি সেই কাম কেইটাৰ কথা কি কৰা হৈছে, ডিসক্ৰাইব কৰা হৈছে নাউনৰ নিচিনাকে। দেখিছে, সুইমিং ইজ এ গুড এক্সাৰচাইজ কোৱা হৈছে, কি কোৱা হৈছে, ৱৰ্কিং ইজ ইজ পেশন বুলি কোৱা হৈছে। চ' ইয়াতেও ৱৰ্কিংটোৱে কি কৰিছে, ৱৰ্ক প্লাছ আইএনজি হৈছে, বাট ই বুজাইছে যে কাম কৰাৰ যিটো প্ৰচেছ। ঠিক আছে, ইয়াতেও সুইম প্লাছ আইএনজি হৈছে, কিন্তু ই কি বুজাইছে, সাঁতোৰাৰ যিটো প্ৰচেছ, যি ধৰণে সাঁতোৰা হয়, সেই সাঁতোৰা কামটোৰ কথা বুজাইছে। তাতে কোৱা নাই যে কোনোবাই সাঁতুৰি আছে, কোনোবাই সাঁতুৰি থাকিব বা সাঁতুৰি আছিল, তেনেকুৱা ধৰণৰ কথা তাতে কোৱা হোৱা নাই। অৰ্থাৎ ভাৰ্বটোক আমি কি কৰা নাই, ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা নাই। ইনষ্টেড আমি কি কৰিছো, ভাৰ্ব প্লাছ আইএনজি যিটো ফৰ্ম, তাক নাউনৰ নিচিনাকে ব্যৱহাৰ কৰিলো। ঠিক আছে, এতিয়া ইয়াতে পোৱা অনুসৰি, ডেফিনেশ্যনটোত পোৱা অনুসৰি কি হয়, যেতিয়াই আমি ভাৰ্ব এটাৰ লগত আইএনজি যোগ কৰি তাক নাউনৰ নিচিনাকে ব্যৱহাৰ কৰো, সেইটোকে জেৰাণ্ড বুলি কয়। ঠিক আছে, গতিকে জেৰাণ্ড কেনেকে ফৰ্ম হয়, বাই এডিং আইএনজি টু দ্য বেছ ফৰ্ম অফ এ ভাৰ্ব। সদায় মনত ৰাখিব, ভাৰ্বৰ যিটো বেছ ফৰ্ম আছে, অৰ্থাৎ V1 আছে, V1 মানে আপোনালোকে গম পাই, যিখন ভাৰ্বৰ লিষ্ট থাকে, ভাৰ্বৰ লিষ্টখনৰ যিটো প্ৰথম কেটেগৰী, যেনে আমাৰ যে থাকে go, went, gone, do, did, done, এনেকে যে থাকে, তো প্ৰথম কেটেগৰীটোত কি থাকে, do থাকে, go থাকে, অৰ্থাৎ মেইন ভাৰ্বটোৰ যিটো বেছিক ফৰ্ম আছে, সেই বেছিক ফৰ্মটোৰ লগত সদায় আইএনজি যোগ হৈ যায়। চ' জেৰাণ্ডটো তেনেকেই ফৰ্ম হয়, এটা যিকোনো বেছিক ফৰ্ম এটা ভাৰ্বৰ, তাৰ লগত আইএনজি যোগ হৈ গলে জেৰাণ্ডটো ফৰ্ম হৈ যায়। গতিকে আমি গম পালো আল্টিমেটলি জেৰাণ্ড কি হয়, কেনেকে ফৰ্ম কৰা হয়। এতিয়া দুটামান উদাহৰণ চাব নোৱাৰো নে আমি? কেইটামান উদাহৰণ চাই লওঁ।
ইয়াতে কৰা হৈছে এক্সাম্পল যেনে প্লেৰ পৰা কি হৈছে প্লেয়িং হৈছে কাৰণ প্লে প্লাছ আইএনজি ৰিডৰ লগত প্লাছ আইএনজি হৈছে কি হৈছে ৰিডিং সুইম প্লাছ আইএনজি কি হৈছে সুইমিং হৈছে এতিয়া কথাটো হ'ল যে আমি যেতিয়া যিকোনো এটা টেন্সৰ ক্ষেত্ৰত কোনোবাই কাম এটা কৰি আছে সাবজেক্ট সহিতে যেতিয়া বৰ্ণনা কৰো তেতিয়া আইএনজি লগ হলে কিন্তু জেৰান্ড হৈ নাযায় জেৰান্ড কেতিয়া হ'ব বাক্যৰ আৰম্ভণিটো বহিব পাৰে মাজতো বহিব পাৰে কিন্তু তাৰ প্ৰয়োগটো বা তাৰ অৰ্থটো কি হ'ব লাগিব নাউনৰ নিচিনা হ'ব লাগিব সো এইটো হ'ল প্ৰথম কথা এতিয়া দুটামান বাক্যত আমি কি কৰি চাম চাব পাৰো যেনে সুইমিং ইজ আ গুড এক্সাৰচাইজ হয়নে এতিয়া ডেন্সিং ইয়াৰ লগত যদি কি দিয়া যায় she loves dancing তেতিয়া কি হ'ব তাই নাচা কামটোহে ভাল পায় তাই নিজে নাচে নে নানাচে নাজানো বাট নাচাৰ যিটো প্ৰক্ৰিয়া সেইটো তাই ভাল পায় যে কোনোবাই নাচিলে হয়তো চাই ভাল পাব পাৰে সেইকাৰণে কি হয় সেইটোৰ সলনি she loves to dance হয় ঠিক আছে এনেকে আমি লিখিব পাৰো dancing on the stage she smiled যে ষ্টেজখনত নাচি থাকি পেলাই তাই কি কৰিছিল হাঁহি দিছিল writing an essay is not easy এনেকে এটা সেন্টেন্স হ'ব পাৰে হয়নে এটা ফুল ষ্টপ দিবলৈ কৈছিল writing an essay is not easy তাৰপিছত আমি এনেকেও ক'ব পাৰো reading is an important part of a student's life এনেকে আমি ক'ব পাৰো হয়নে এতিয়া গোটেই কেইটাই কি কৰিছে গোটেই কেইটাই নাউন হিচাপে ব্যৱহাৰ হৈছে জগিংটোকো আমি এনেকে ৰাখিব পাৰো জগিং keeps you healthy এটা কথা মন কৰিছে যেতিয়া আমি নাউন হিচাপে ইউজ কৰি আছো তেতিয়া কি কৰিছে এই জেৰান কেইটাই কিন্তু most of the time subject হিচাপে ব্যৱহাৰ হৈছে বুজি পাইছে subject হিচাপে ব্যৱহাৰ হৈছে যদি subject হিচাপে ব্যৱহাৰ নহয় তেতিয়াহ'লে কি বস্তুটো গণ্ডগোল এটা আছে ঠিক আছে তাৰপিছত সেন্টেন্সত ইয়াতে দিয়া হৈছে যেনে swimming is my favorite hobby he enjoys reading novels dancing keeps me fit he is good at writing stories they discussed going on a trip ঠিক আছে কিহৰ কথা ডিসকাস কৰিছিল ট্ৰিপত যোৱাৰ কথা সো গোইং বুলি যদিও দিছে এটো গৈ থকা বুজোৱা নাই কি কৰিছে সিহঁতে কি ডিসকাস কৰিছিল ট্ৰিপত যোৱাৰ কথা ডিসকাস কৰিছিল he is good at writing stories he কিহত ভাল ষ্টৰী লিখা কামটোত ভাল হি লিখি আছে বুলি কোৱা নাই dancing keeps me fit dancing এ মোক কি কৰি ৰাখে ফিট কৰি ৰাখে ঠিক তেনেকে she enjoys reading novels তাই কি এনজয় কৰে novels বিলাক পঢ়ি এনজয় কৰে সো novel পঢ়া যিটো কাম that becomes another কি reading টো কি হৈ যায় তাতে জেৰান্ড হৈ যায় আকৌ আছে swimming is my favorite hobby সুইমিং টো মোৰ আটাইতকৈ প্ৰিয় হবি বা ফ্ৰী টাইমত কৰা এক্টিভিটি গতিকে এনেকে কি হৈ যায় জেৰান্ড বিলাক বাক্যত আমি ইউজ কৰিব পাৰো সো জেৰান্ড মানে কি হয় আলটিমেটলি আমি গম পাই গলো ৰাইট সো ইয়াৰে পিছত আমি জেৰান সম্পৰ্কে বহুত চাবলগীয়া নাই এতিয়া জেৰানৰ চেপ্টাৰটো শেষ এবাৰ আমি কথা পাতিম ইনফিনিটিভৰ বিষয়ে ইনফিনিটিভনো কি হয় ইনফিনিটিভ কি আপোনালোকে জানেনে I wanted to tell you something he wanted to go they said that they were about to come হয় নে নহয় তেনেকুৱা যিবোৰ টুৰ লগত মেইন ভাৰ্বৰ বেস ফৰ্মটো দিয়া হয় আৰু সদায় মনত ৰাখিব টুৰ লগত সদায় ভাৰ্বৰ বেস ফৰ্মটো দিয়া হয় unless and until that টু is কি টুটো যদি আগৰ ভাৰ্বটো বা ফ্ৰেজেল ভাৰ্বটোৰ লগত নাথাকে তেতিয়াহ'লে টুটো যদিহে এটা ভাৰ্বৰ লগত বহিছে তেতিয়াহ'লে সদায় মনত ৰাখিব টুৰ পিছত সদায় সেই ভাৰ্বটোৰ যিটো বেসিক ফৰ্ম আছে সেইটো বহে বুজি পাইছে সো টু গো হ'ব টু ডু হ'ব যদি টু ডুইং বা টু গোইং হৈছে তেতিয়াহ'লে বাক্যটোৰ আগত কি থাকিব লাগিব লুকিং ফৰৱাৰ্ড টু বা কিবা তেনেকুৱা এটা থাকিব লাগিব যিটো টু ইয়াৰ লগত লগ হৈ ইনফিনিটিভ ফৰ্ম কৰা নাই টু তাৰে আগৰ ক্লজটোত আছে বুজি পাইছে তেনেকুৱা হ'লে কি নহয়
মই সেই কথাখিনিও আপোনালোকৰ লগত পাতিম যেতিয়া এইখিনি ডিসকাস কৰা যায় তেতিয়াও মই সেইখিনি কথা পাতিম ঠিক আছে চাব এতিয়া an infinitive is the base form sorry an infinitive is the base form of a verb usually preceded by to ঠিক আছে আৰু ই কি কৰিব পাৰে it can act as a noun adjective or adverb ঠিক আছে ই কেতিয়াবা নাউন হিচাপে কাম কৰে কেতিয়াবা এডজেক্টিভ হিচাপে কাম কৰে আৰু কেতিয়াবা এডভাৰ্ব হিচাপে কাম কৰে কি বুজি পালো আমি ইনফিনিটিভ মানে ইউজুৱেলি দা বেস ফৰ্ম মানে কি যিটো v1 সো v1 ৰ আগত যেতিয়া কি হ'ব 2 প্লাস v1 হ'ব তেতিয়া তাকে ইনফিনিটিভ বুলি কোৱা হয় বুজি পাইছে usually preceded by to usually বুলি কৈছে কেতিয়াবা কিবা এক্সেপশনো থাকিব পাৰে আমাক সেই বিষয়ে কোৱা হ'ব ঠিক আছে so it can act as a noun adjective or adverb how is it formed to plus base form of the verb অৰ্থাৎ base form মানে হৈছে কি v1 2 plus v1 বুজি পাইছে 2 ৰ লগত verb এটাৰ যিটো ৰ ফৰ্ম আছে যিটো বেস ফৰ্ম আছে সেইটো লগ হলে এটা ইনফিনিটিভ গঠন কৰে এতিয়া ইনফিনিটিভৰ দুটামান যদি আমি এক্সাম্পল চাই লওঁ যেনে টু গো টু ইট টু স্লিপ টু ষ্টাডি টু উইন এতিয়া একেটাই কি নকৰে কমপ্লিট এটা এটা অৰ্থ নুবুজায় যেনে টু গো মানে কি যাবলৈ টু ইট খাবলৈ টু স্লিপ কি শুবলৈ টু ষ্টাডি অধ্যয়ন কৰিবলৈ টু উইন জিকিবলৈ ঠিক আছে এতিয়া যদি মই ইয়াৰে আগত কৈ দিওঁ এনেকে I need to win ঠিক আছে এনেকে যদি কওঁ তাৰ মানে মই জিকিব বিচাৰো মোৰ জিকাৰ প্ৰয়োজন আছে জিকিবলৈ প্ৰয়োজন আছে ঠিক আছে dash to study she wants to study তাই কি কৰিব বিচাৰে পঢ়িব বিচাৰে যেনিবা she wants to study বুজি পালে তাৰ পিছত এনেকেও মই ক'ব পাৰো it is healthy to sleep early at night এনেকে মই ক'ব পাৰো হয়নে সো এনেকুৱা বাক্যবিলাকত কি হৈ আছে ইনফিনিটিভ ব্যৱহাৰ হৈ আছে আৰু এয়া ইনফিনিটিভ শুবলৈ বা খোৱা কামটো সো ইয়াতে কি হৈছে better to sleep it's better for me to keep quiet এনেকুৱা কিছুমান দিয়া যায় সো এইবোৰে হৈছে ইনফিনিটিভ ঠিক আছে to go to eat এইবোৰকো আমি এনেকে কি কৰিব পাৰো ইউজ কৰিব পাৰো সো এয়া হৈছে ইনফিনিটিভ আৰু তাৰে উদাহৰণ এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজিছে এতিয়া ইনফিনিটিভক বাক্যত ইউজ কৰিলে কেনেকুৱানো হয় আমি একেটাৰ পৰা দুটামান বাক্য লিখিলো সঁচা বাট দুটামান এক্সাম্পল আমি চাই লওঁ আহক এক্সাম্পলছ অফ সেন্টেন্সেছ উইথ ইনফিনিটিভছ আই ৱান্ট টু লাৰ্ণ ফ্ৰেঞ্চ মই কি কৰিব বিচাৰো ফ্ৰেঞ্চ শিকিবলৈ বিচাৰো शी hopes to win the prize তাই কি আশা কৰে এই প্ৰাইজটো জিকিবলৈ আশা কৰে ঠিক আছে they decided to leave early সিহঁতে কি ডিসাইড কৰিছিল কি সিদ্ধান্ত লৈছিল সোনকালে ওলাই যাবলৈ he promised to help me কি কৰিবলৈ প্ৰমিস কৰিছিল কথা দিছিল মোক সহায় কৰিবলৈ it is important to study regularly ঠিক আছে so আমি গম পালো যে here to plus verb is working as noun adjective or adverb noun হিচাপেও কৰিছে কাম adjective হিচাপেও কৰিছে adverb হিচাপেও কৰিছে হয় নে নহয় so এই কেইটা বস্তু কি কৰা উচিত মন দি পঢ়া উচিত বা মন দি চোৱা উচিত so most of the time কি হয় 2 plus v1 is equal to কি infinitive এতিয়া এটা ইম্পৰ্টেন্ট কথা ক'বলৈ থাকি গ'ল ইম্পৰ্টেন্ট কথাটো হ'ল যে কেতিয়াবা আমি এনেকুৱা সেন্টেন্সেস পাওঁ যেনে এক্সেপশন এটা দিছো এক্সেপশন এটা যদি আমি দিও তেতিয়াহ'লে কেনেকুৱা হ'ব কালাৰটো মই চেঞ্জ কৰি লৈছো এতিয়া এনেকে সাপোজ এটা সেন্টেন্স কোৱা হ'ল I am looking forward to working with you যদিও বা ইয়াতে ইনফিনিটিভ নাই কিন্তু এই বাক্যটো চোৱাৰ প্ৰয়োজন আছে কিয় কাৰণ আমাৰ আজিৰ ক্লাছটোৰ যেটো কনটেক্সট সেই কনটেক্সটটোতে আছে এই সেন্টেন্সটো এতিয়া এটা কথা মন কৰিব ইয়াতে ঠিক আছে কথাটো হ'ল যে I am looking forward to আছে
টুৰ পিছত কি হৈছে ৱৰ্কিং বহিছে চাওকচোন যে টুৰ পিছততো সদায় বেছ ফৰ্মটোহে বহে আমিতো সেইটোহে পাই আহিছিলো হয় নে নহয় যে টুৰ পিছত সদায় বেছ ফৰ্মটো বহে বহিলে এটা ইনফিনিটিভ ফৰ্ম হয় কিন্তু ইয়াতে কি হ'ল টুৰ পিছত ৱৰ্ক নবহি পেলাই টুৰ পিছত ৱৰ্কিং বহি গ'ল এতিয়া কি কৰিব বা এই বাক্যটো কেনেকে শুদ্ধ হব পাৰে এই বাক্যটো এই কাৰণে শুদ্ধ হব পাৰে বিকজ ৱৰ্কিংটো ইয়াতে কি ৱৰ্কিংটো ইয়াতে জেৰাণ্ড হৈ আছে বুজি পাইছে এইটো ইনফিনিটিভ নহয় জেৰাণ্ড হৈ আছে কাৰণ মই কৈ আছো কিহৰ কাৰণে জেৰাণ্ড হৈ আছে বিকজ ৱৰ্কিং উইথ ইউ ইজ এ ডিফাৰেণ্ট ফ্ৰেজ বুজি পাইছে লুকিং ফৰৱাৰ্ডৰ লগত কি আহে লুকিং ফৰৱাৰ্ড টু লৈকে এইটো কমপ্লিট হৈ যায় তাৰমানে লুকিং ফৰৱাৰ্ড টু ইজ এ ডিফাৰেণ্ট ফ্ৰেজ বুজি পাইছে লুকিং ফৰৱাৰ্ড টু ইজ এ ডিফাৰেণ্ট ফ্ৰেজেল ভাৰ্ব চ' লুকিং ফৰৱাৰ্ডৰ লগত সদায় টু এটা লাগে চ' টু এই ভাৰ্বটোৰ লগৰ নহয় টু কি হয় লুকিং ফৰৱাৰ্ডৰ লগৰ বুজি পাইছে চ' লুকিং ফৰৱাৰ্ড টু মানে মই কিবা এটা বস্তু বিচাৰি আছো কি বিচাৰি আছো ৱৰ্কিং উইথ ইউ তোমাৰ লগত কাম কৰা বস্তুটো মই বিচাৰি আছো চ' ৱৰ্কিং বিকামছ আ জেৰাণ্ড হিয়ৰ ঠিক আছে টু আৰু ৱৰ্ক মিলি পেলাই ইনফিনিটিভ ইয়াতে ফৰ্ম নকৰে বিকজ টু লুকিং ফৰৱাৰ্ডৰ লগত বিজি আছে টু যিহেতু লুকিং ফৰৱাৰ্ডৰ লগত বিজি আছে গতিকে ৱৰ্কিংটো কি হৈ যাব ৱৰ্কিংটো ইয়াতে জেৰাণ্ড হিচাপে এটা ফাংচন কৰিব বুজি পালো চ' এইখিনিয়ে আছিলে আমাৰ জেৰাণ্ড আৰু ইনফিনিটিভ সম্পৰ্কে জানিবলগীয়া কথা আৰু এইবোৰ হৈছে বেচিক কিছুমান বস্তু ঠিক আছে চ' এনেকুৱা বেচিক বস্তুবিলাক ক্লিয়াৰ কৰিবলৈ আমাৰ আৰু কিছুমান বস্তু আছে সেইবোৰ বস্তুৰ কাৰণে আমাৰ এই চেনেলটো চাই থাকিব ইকুইপাত চাইন্স চেনেলটো চাই থাকিব আৰু গ্ৰামাৰ 0 to 100ৰ যিমানখিনি ভিডিঅ'জ আছে সেই গোটেইখিনি ভিডিঅ'জত আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ কিছুমান বস্তু পাই থাকিব গতিকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু লগতে আপোনালোকক জনাও যে আপোনালোকে যদি আমাক ফ'ল' কৰা নাই যদি আন কিবা কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যিসকলে আমাৰ মেইন চেনেলটো চাই এই কুহিপাঠৰ আপোনালোকে আমাক টেলিগ্ৰামতো ফ'ল' কৰিব পাৰে আমাৰ গোটেই ক্লাছৰ ৰুটিনছ বা আমাৰ শ্বেডিউল আৰু লগতে আমি লঞ্চ কৰা কৰ্চবিলাক মক টেষ্টবিলাক গোটেইবিলাকৰ কথা গম পাব আৰু লগতে ইউটিউবত মই যিখিনি ফ্ৰী ক্লাছেছ কৰো সেই ক্লাছেছখিনিৰ লিংক আৰু PDF আপোনালোকে পাব এইটো চেনেলত দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচেছ গতিকে এই দুটা চেনেল আপোনালোকে আজি জইন কৰিব বুলি মই আশা ৰাখিছো দুটা চেনেল জইন কৰাটো ফ্ৰী অফ কষ্ট হয় আৰু আপোনালোকৰ কাৰণে বহুত লাভদায়ক হ'ব গতিকে আজিলৈ ক'বলগীয়া ইমানখিনিয়ে আই হোপ ইনফিনিটিভ আৰু জেৰাঞ্চ সকলোৱে বুজি পালে আৰু লগতে আমাক জনাব কমেন্ট বক্সত যে আপোনালোকে বুজিলে নে নাই বুজা ইয়াতকে আৰু সহজকে বুজাব লাগিব নেকি নে বেছি সহজকৈ বুজাইছো গোটেইখিনি কথা আপোনালোকে আমাক জনাই দিব গতিকে আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ